গুৱাহাটীৰ মাছখোৱাত অনুষ্ঠিত হয় 10 সংখ্যক নেশ্যনেল প্ৰাইড এচিভাৰ এৱাৰ্ড অনুষ্ঠান। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসমৰ কলা সংস্কৃতি সাংবাদিকতাৰ ক্ষেত্ৰত বহুকেইগৰাকী ব্যক্তিক বিশেষভাৱে সন্মানিত কৰা হয়। জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় বিশিষ্ট শিল্পী দীপেন বৰুৱাক। প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক হিমাক্ষী বৰুৱাক প্ৰদান কৰা হয় নেশ্যনেল প্ৰাইড এচিভাৰ এৱাৰ্ড 2026। মষ্ট পপুলাৰ নিউজ এংকৰ অৱ দ্য ইয়াৰ শিতানত তেওঁক প্ৰদান কৰা হয় এই বঁটা। অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সাফল্যমণ্ডিত হয় এই বিশেষ অনুষ্ঠানটি। স্পটলাইট গ্লোবেল প্ৰডাকশ্যনত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ অনুষ্ঠান আৰু এই সুন্দৰ অনুষ্ঠানটোত মোক এনে এটা বঁটা এনে স্বীকৃতিৰে সন্মানিত কৰাৰ বাবে যিহেতু 10টা বছৰ সাংবাদিকতাৰ ক্ষেত্ৰত মই কাম কৰি আছোঁ, এই আৰম্ভণিতে আৰু বহুত কাম কৰিব বাকী আছে। স্বীকৃতিয়ে বঁটাই আচলতে কাম কৰিবলৈ আগুৱাই যাবলৈ